হেল্ল' ছাত্ৰসকল স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল এক্সাম গুৰু আছামিজলৈ। গতিকে ছাত্ৰসকল আজি তোমালোকৰ লগত এইটো ভিডিঅ'ত আলোচনা কৰিম তোমালোকৰ যিটো 16 তাৰিখৰ পৰীক্ষা হ'ব সেই পৰীক্ষাৰ কাৰণে আটাইতকৈ স্পেচিয়েল ইম্পৰ্টেণ্ট কুৱেশ্যন। গতিকে ছাত্ৰসকল তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিবা আৰু এইটো ভিডিঅ'ত তোমালোকৰ একদম প্ৰথমৰ পৰা শেষলৈকে যিমানকেইটা পাৰ্ট আছে গোটেইকেইটা পাৰ্টৰ পৰা গোটেইকেইটা লেচনৰ পৰা কমন প্ৰশ্ন দিয়া হ'ব। গতিকে ছাত্ৰসকল তোমালোকে মই যিখিনি প্ৰশ্ন দেখুৱাই দিম সেই গোটেইখিনি প্ৰশ্ন তোমালোকে পৰীক্ষাত চাই যাবা। গতিকে বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। গতিকে ছাত্ৰসকল তোমালোকৰ প্ৰথমটো যিটো চেপ্টাৰ আছে চেপ্টাৰটো হৈছে যে এ লেটাৰ টু গড। এইটো চেপ্টাৰত থকা আটাইতকৈ গুৰুত্বপূৰ্ণ যিবোৰ প্ৰশ্ন হৈছে সেই প্ৰশ্নসমূহ হ'ল এইটো চেপ্টাৰৰ পৰা তোমালোকে চাবা এইটো MCQত আহিব পাৰে যে ক্ৰেষ্টৰ ৱৰ্ড মিনিংটো আৰু এই পেৰাগ্ৰাফটো তোমালোকে এবাৰ ৰিডিং মাৰিবা। ইয়াৰ পৰা শৰ্ট প্ৰশ্ন এটা আহিবই 1 মাৰ্কছৰ কাৰণে। পেজ নম্বৰ 5ত থকা 1 নম্বৰ আৰু 3 নম্বৰ প্ৰশ্নটো ভালদৰে চাই থবা, খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন। আকৌ পেজ নম্বৰ 6ৰ পৰা 1 নম্বৰ যিটো প্ৰশ্ন আছে এই 1 নম্বৰ প্ৰশ্নটো চাই থবা এই প্ৰশ্নটো। ইয়াৰ পাছত ছাত্ৰসকল তোমালোকে চাবা পেজ নম্বৰ 7ৰ পৰা 1 নম্বৰ যিটো প্ৰশ্ন আছে এই 1 নম্বৰ প্ৰশ্নটো চাই থবা। ইয়াৰ লগতে তোমালোকে থিংকিং এবাউট দ্য টেক্সট তাত য'ত প্ৰশ্ন আছে তাৰ পৰা তোমালোকে চাবা ইয়াৰ 2 নম্বৰ প্ৰশ্নটো চাবা। ছাত্ৰসকল মই যিকেইটা প্ৰশ্ন দেখুৱাই দি আছোঁ গোটেইখিনি প্ৰশ্ন তোমালোকে শিকিবা আৰু তোমালোকৰ প্ৰশ্নবিলাক কিতাপৰ পৰা আহিব আৰু প্ৰশ্ন কিতাপৰ পৰাই থাকিব, খালি কিবা এটা নহয় কিবা এটা উল্টা পুল্টা কৰি দিব, প্ৰশ্নৰ উত্তৰ সেম থাকিব। গতিকে তোমালোকে ভালদৰে চাই লিখিবা। ইয়াৰ পাছত ছাত্ৰসকল যিটো 2 নম্বৰ চেপ্টাৰ আছে যে নেলছন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম এইটো চেপ্টাৰৰ পৰা তোমালোকে চাবা হোৱাট ইজ এপাৰ্থিড মানে কি এইটো চাই থবা, এইটো ইম্পৰ্টেণ্ট 1 মাৰ্কছৰ কাৰণে। ইয়াৰ পিছত চাবা MP থিয়েটাৰ, হোৱাট ইজ MP থিয়েটাৰ এইটো আহি যাব পাৰে তোমালোকৰ, বা ৱৰ্ড মিনিং আহিব পাৰে বা MP থিয়েটাৰ মানে কি এইটো সুধি দিব পাৰে, এইটো চাই থবা। ইয়াৰ পিছত তোমালোকে ইয়াত চোৱা যে যিখিনি আণ্ডাৰলাইন দিয়া আছে এই আণ্ডাৰলাইনখিনি তোমালোকে ভালদৰে এবাৰ পঢ়ি ল'বা অলপ। ইয়াৰ পৰা 1 মাৰ্কছৰ প্ৰশ্ন থাকিব পাৰে বা MCQ আহিলে ইয়াৰ পৰা আহিব। তাৰপিছত ছাত্ৰসকল তোমালোকে চোৱা পেজ নম্বৰ 21ৰ পৰা যিটো 3 নম্বৰ প্ৰশ্ন 4 নম্বৰ প্ৰশ্ন আৰু 5 নম্বৰ প্ৰশ্ন এই তিনিওটা প্ৰশ্ন ভালদৰে শিকি থবা, খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন। ইয়াৰ পাছত তোমালোকে ছাত্ৰসকল তোমালোকে চাবা এই অৰেল কম্প্ৰিহেনশ্যনৰ চেক, ইয়াৰ পৰা 1 নম্বৰ প্ৰশ্নটো তোমালোকে চাই থবা। 1 নম্বৰ প্ৰশ্নটো বেছি ইম্পৰ্টেণ্ট তোমালোকৰ মেট্ৰিক ফাইনেল 2024ৰ বাবে। ইয়াৰ পাছত ছাত্ৰসকল দ্য বল পয়েম নামৰ যিটো কবিতা আছে ইয়াৰ পৰা তোমালোকে চাবা ইয়াৰ থিংকিং এবাউট দ্য পয়েমৰ যিটো 3 নম্বৰ প্ৰশ্ন আছে হোৱাট ডাজ ইন দ্য ৱৰ্ল্ড অফ পজেশ্যন মিন, এইটো খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন তোমালোকৰ মেট্ৰিক ফাইনেল 2024ৰ বাবে। ইয়াৰ লগতে কিছুমান প্ৰশ্ন আছে তোমালোকৰ যিটো কুৱেশ্যন বেংক আছে তাৰ পৰা মই তোমালোকক দেখুৱাই আছোঁ। ইয়াৰ পৰা তোমালোকে চাবা 1 নম্বৰ প্ৰশ্ন যে হোৱাট হেজ দ্য বয় লষ্ট ইন দ্য ৱাটাৰ, তাৰপিছত 2 নম্বৰ প্ৰশ্নটো চোৱা হোৱেৰ ডিড দ্য বল লেণ্ড ফাইনেলি, এইটো ইম্পৰ্টেণ্ট। ইয়াৰ পিছত 7 নম্বৰ প্ৰশ্নটো চোৱা যে হোৱাট লেছন ডাজ দ্য বয় লাৰ্ণ, এইটো খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন তোমালোকৰ মেট্ৰিক ফাইনেল 2024ৰ বাবে। তাৰপিছতে চোৱা তোমালোকে আমাণ্ডা নামৰ যিটো কবিতা আছিলে পয়েম আছিলে সেইটো পয়েমৰ পৰা আটাইতকৈ ইম্পৰ্টেণ্ট প্ৰশ্নকেইটা হ'ল যে ইয়াতে তোমালোকে চোৱা প্ৰশ্ন কিন্তু ইয়াৰ পৰা আহিব, তোমালোকে ইমান চিন্তা নকৰিবা। ইয়াৰ পৰা খুবেই ইম্পৰ্টেণ্ট যিকেইটা প্ৰশ্ন আছে সেইটো হৈছে 1 নম্বৰ প্ৰশ্নটো ইম্পৰ্টেণ্ট আৰু ইয়াৰ লগত চোৱা তোমালোকে 6 নম্বৰটো, আকৌ 8 নম্বৰ যিটো প্ৰশ্ন আছে এই 8 নম্বৰটো ইম্পৰ্টেণ্ট প্ৰশ্ন। আটাইতকৈ বেছি ইম্পৰ্টেণ্ট 6 নম্বৰটো ইজ আমাণ্ডা এন অৰফেন হোৱাই ডাজ শ্বি চে, চ' এইটো খুবেই ইম্পৰ্টেণ্ট। তাৰপিছতটো চোৱা যে 1 নম্বৰ প্ৰশ্নটো আটাইতকৈ বেছি ইম্পৰ্টেণ্ট হাউ অল্ড ডু ইউ থিংক আমাণ্ডা ইজ, হাউ ডু ইউ ন' দিছ, এইটো খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন 1 নম্বৰ প্ৰশ্নটো। ইয়াৰ পাছত এনিমেলছ নামৰ যিটো চেপ্টাৰ আছে ইয়াৰ পৰা তোমালোকে বেছিভাগ চাবা ৱৰ্ড মিনিং, তোমালোকে ইয়াৰ পৰা বেছিভাগ ৱৰ্ড মিনিং চাবা। ইয়াৰ লগতে তোমালোকে চাবা এই 1 নম্বৰ যিটো প্ৰশ্ন আছে এই 1 নম্বৰ প্ৰশ্নটো চাবা আৰু ইয়াৰ লগতে তোমালোকে চাবা তোমালোকৰ কুৱেশ্যন বেংক যিটো আছে কুৱেশ্যন বেংকৰ পৰা তোমালোকক ইয়াতে চোৱা বহুত কিছুমান শৰ্ট প্ৰশ্ন দিয়া আছে। শৰ্ট প্ৰশ্ন মানে MCQ টাইপ কিছুমান কুৱেশ্যন দিয়াত আছে, এই MCQ টাইপ কুৱেশ্যনখিনি তোমালোকে ভালদৰে চাবা। ইয়াত চোৱা ইয়াৰ পৰা দ্য পয়েম এনিমেলছ ইজ কম্প'জড বাই, এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব তোমালোকৰ মেট্ৰিক ফাইনেল 2024ত। যিহেতু MCQ বেছিকৈ আহিব তাৰ কাৰণে তোমালোকে এই 1ৰ A B C আকৌ D আৰু E এইকেইটা ভালদৰে তোমালোকে চাই যাবা, খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন তোমালোকৰ মেট্ৰিক ফাইনেল 2024ৰ বাবে। আৰু ইয়াৰ লগতে তোমালোকে চাবা এইটো প্ৰশ্ন চাই যাবা হু ৰোড দ্য পয়েম এনিমেলছ, এইটো ইম্পৰ্টেণ্ট। ইয়াৰ লগতে তোমালোকে নেম দ্য বুক ফ্ৰম দ্য হোৱেৰ দিছ পয়েম হেজ বিন টেকেন, এই 5 নম্বৰ প্ৰশ্নটো ইম্পৰ্টেণ্ট। এই 4 আৰু 5 এইটো খুবেই ইম্পৰ্টেণ্ট আৰু ইয়াত যিখিনি খালী ঠাই দিয়া আছে এনেকুৱা ধৰণৰ খালী ঠাই ব্ৰেকেটত মিনিং দিয়া থাকিব, এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব, এইখিনিও তোমালোকে ভালদৰে
শিকি থবা এনিমেলছৰ কাৰণে ইয়াৰ পাছতে তোমালোকৰ নেক্সট যেটো চেপ্টাৰ আছে কুৰ্ক এই চেপ্টাৰটো কুৰ্ক নামৰ চেপ্টাৰটোৰ পৰা আটাইতকৈ গুৰুত্বপূৰ্ণ যিবোৰ ইম্পৰ্টেন্ট প্ৰশ্ন আছে সেই প্ৰশ্নসমূহ হ'ল তোমালোকে একদম চিন্তা নকৰিবা এইটো চেপ্টাৰৰ পৰা কুৰ্ক নামৰ চেপ্টাৰৰ পৰা একদম ইজি প্ৰশ্ন আহিব তোমালোকৰ মেট্ৰিক ফাইনেল 2024 ৰ বাবে খুবই ইম্পৰ্টেন্ট প্ৰশ্ন কিছুমান দি দিম তাৰ পৰাই তোমালোকৰ পৰীক্ষাত আহিব গতিকে কুৰ্গৰ পৰা তোমালোকে এইটো চাবা এক নম্বৰ প্ৰশ্নটো চোৱা যে হোয়াৰ ইজ কুৰ্ক তাৰ পিছত 2 নম্বৰ যেটো প্ৰশ্ন আছে যে হোৱাট ইজ দ্য ষ্টৰী এবাউট দ্য কোডাবো পিপলছ ডিসেন্ট তাৰ পিছত তোমালোকে এইখিনি প্ৰশ্ন 3ৰ 1 নম্বৰটো চাবা আকৌ ইয়াৰ পাছত স্পোর্টস ইট অফার্স টু টুরিস্ট এই 1 আৰু 3 টো ভালদৰে চাই থবা খুবই ইম্পৰ্টেন্ট প্ৰশ্ন এই 1 নম্বৰ আৰু 3 নম্বৰটো খুবই ইম্পৰ্টেন্ট এটা প্ৰশ্ন আৰু তোমালোকে এবাৰ ৰিডিং মাৰিবা ইয়াত যিখিনি জায়গাৰ নাম দি আছে তাৰ পৰা তোমালোকৰ কমন প্ৰশ্ন আহি যাব পাৰে ইয়াৰ পৰা তোমালোকে চোৱা যে এই যে এইখিনি এবাৰ ৰিডিং মাৰিলে এই প্যাৰাগ্ৰাফটো তোমালোকে এবাৰ ৰিডিং মাৰিবা এই প্যাৰাগ্ৰাফটো ৰিডিং মাৰিলে তোমালোকৰ যিখিনি এমসিকিউ আছে বা তোমালোকৰ শৰ্ট প্ৰশ্ন সেইখিনি আহিব পাৰে তাৰ পিছত তোমালোকে যে ফাৰ্স্ট ইন্ডিয়ান আৰ্মিৰ বিষয়ে ইয়াত আছে এইখিনি যদি তোমালোকে এবাৰ ৰিডিং মাৰা এটো খুবই ইম্পৰ্টেন্ট এ জেনাৰেল কেৰিয়াপ্পা ওয়াজ কুৰ্গি এটো এটা ইম্পৰ্টেন্ট প্ৰশ্ন ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত একদম 1 মাৰ্কছৰ প্ৰশ্ন আহিবই গতিকে এইখিনি তোমালোকে এবাৰ হলেও ৰিডিং মাৰি পিছত পঢ়ি ইয়াৰ পাছতে ছাত্ৰসকল তোমালোকে চাবা যে টি ফৰ্ম আসামৰ পৰা আটাইতকৈ যিবোৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন আছে সেই প্ৰশ্নসমূহ হ'ল তোমালোকে ডাইৰেক্ট প্ৰশ্নত কেইটামান দি আছো এই প্ৰশ্নখিনি শিকিবা তোমালোকে ফাৰ্ষ্টতে শিকিবা ঢেকিয়াবাৰী টি গাৰ্ডেনৰ বিষয়ে শিকিবা এটো আটাইতকৈ বেছি ইম্পৰ্টেন্ট এটো প্ৰশ্ন চাবা আকৌ ইয়াত 1 নম্বৰ প্ৰশ্ন যেটো আছে তোমালোকে চাব পাৰি আছা এই প্ৰশ্নটো চাবা যে টিৰ কেনেকে আৱিষ্কাৰ হৈছিল তেনে চাইনাত হেবোৰ তোমালোকে শিকিবা আৰু এই প্ৰশ্নটো শিকিবা 2 নম্বৰ প্ৰশ্নটো শিকিবা আৰু তাৰ পিছত 3 নম্বৰ প্ৰশ্ন যেটো আছে যে গিভ এ ব্রিফ ডেসক্রিপশন অফ দ্য ম্যাগনিফিসেন্ট ভিউ অফ টি গার্ডেন সিন বাই রাজীৱ ফ্রম দ্য ৰেলৱে ট্ৰেইন এটো আটাইতকৈ বেছি ইম্পৰ্টেন্ট তোমালোকে শিকিবা এই তিনিটা প্ৰশ্নৰ পৰাই তোমালোকৰ মেট্ৰিক ফাইনেল 2024 ত কমন পৰিব ভালদৰে এখিনি পঢ়ি পিছতহে পৰীক্ষাত বহিব ইয়াৰ পাছত ছাত্ৰসকল তোমালোকে চোৱা যে মেডাম ৰাইডস দা বাস এটো আটাইতকৈ ইম্পৰ্টেন্ট এটা চেপ্টাৰ ইয়াৰ পৰা একদম ইজি প্ৰশ্ন আহিব ছাত্ৰসকল তোমালোকে বিন্দাস থাকিবা ইয়াৰ পৰা মই কিছুমান হে কমন প্ৰশ্ন দিম তাৰ পৰাই তোমালোকে পঢ়িবা মই যিখিনি প্ৰশ্ন দিম তোমালোকে সেই গুটেইখিনি প্ৰশ্ন শিকি যাবা আৰু এই শিকাৰ পিছতহে তোমালোকে বাকি যিবোৰ প্ৰশ্ন আছে সেই প্ৰশ্নসমূহ পঢ়িবা এটো চেপ্টাৰৰ পৰা তোমালোকে চোৱা পেজ নম্বৰ 119 ত থকা এই 1 নম্বৰ প্ৰশ্নটো যে হোৱাট ওয়াজ বালিজ ফেভাৰিট পাস টাইম এই প্ৰশ্নটো তোমালোকে ভালদৰে শিকিবা তাৰ পিছত তোমালোকে শিকিবা যে হোৱাট ডিড বালি ফাইন্ড আউট এবাউট দ্য বাস জাৰ্নি হাউ ডাজ शी ফাইন্ড আউট দিস ডিটেইলস গতিকে 1 নম্বৰ প্ৰশ্নটো চাবা আকৌ 3 নম্বৰ প্ৰশ্নটো চাবা খুবই ইম্পৰ্টেন্ট প্ৰশ্ন তোমালোকৰ মেট্ৰিক ফাইনেল 2024 ৰ বাবে ইয়াৰ পাছত ছাত্ৰসকল পেজ নম্বৰ 122 ত থকা 1 নম্বৰ প্ৰশ্নটো চাবা 2 নম্বৰ প্ৰশ্নটো চাবা আকৌ 3 নম্বৰ প্ৰশ্নটো ভালদৰে চাই ছাত্ৰসকল তোমালোকৰ যেটো লাষ্ট চেপ্টাৰ আছে যে দা টেইল অফ কাষ্টাৰ্ড দা ড্ৰাগন এটো চেপ্টাৰৰ পৰা তোমালোকৰ 2 মাৰ্কছৰ এটা প্ৰশ্ন আহিব পাৰে আকৌ 1 মাৰ্কছৰ প্ৰশ্নটো আহিবই গতিকে এটো চেপ্টাৰ তোমালোকে ভালদৰে পঢ়িব লাগিব ইয়াৰ পৰা মাত্ৰ কেইটামানহে প্ৰশ্ন আছে তোমালোকে যদি ভালদৰে শিকা তেনেহলে ইয়াৰ পৰাই তোমালোকৰ ফাইনেলত ডাইৰেক্ট কমন পৰিব গতিকে ছাত্ৰসকল ইয়াৰ কাৰণে তোমালোকে এই 1 নম্বৰ প্ৰশ্নটো শিকিবা ইয়াৰ লগত তোমালোকে শিকিবা এই 8 নম্বৰ প্ৰশ্নটো আৰু তোমালোকক এই টেষ্ট পেপাৰ কোৱেশ্চন পেপাৰৰ পৰা কোৱেশ্চন বেংক যেটো আছে এই কোৱেশ্চন বেংকৰ পৰা তোমালোকক কিছুমান কোৱেশ্চন দেখুৱাই আছো এই তাৰ পৰা যদি পঢ়া তোমালোকে তেতিয়া তোমালোকৰ ডাইৰেক্ট কমন পৰি যাব ছাত্ৰসকল তোমালোকে চোৱা দা টেইল অফ কাষ্টাৰ্ড ড্ৰাগনৰ আটাইতকৈ বেছি ইম্পৰ্টেন্ট প্ৰশ্নসমূহ ইয়াতে তোমালোকে চাব পাৰি আছে 1 নম্বৰ প্ৰশ্নটো চোৱা যে হোৱাই ডিড কাষ্টাৰ্ড কাই ফৰ এ নাইস সেফ কেস তাৰ পিছত 2 নম্বৰ প্ৰশ্নটো চাবা 3 নম্বৰ প্ৰশ্নটো চাবা এই গুটেইখিনি 1 2 3 4 আৰু 5 এই পাঁচটা প্ৰশ্ন তোমালোকে ভালদৰে শিকিবা এই ইয়াৰ পৰা আটাইতকৈ ডাইৰেক্ট তোমালোকৰ কমন পৰি যাব গতিকে ছাত্ৰসকল এইখিনি প্ৰশ্ন যদি শিকা তোমালোকে 2 মাৰ্কছৰ প্ৰশ্ন আৰামছে লিখিব পাৰিবা গতিকে ছাত্ৰসকল আজিৰ ভিডিওটো আছিল মানে যদি ভিডিওটো চাই অলপ ভাল পালা তেনেহলে ভিডিওটোত এটা লাইক কৰি দিবা আৰু আমাৰ চেনেলত যদি নতুনকৈ আহিছা তেনেহলে প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা